যদিও কিছুমান গ্ৰামাৰ হয়তো এখন চাকৰি বুলি মই ভাবোঁ যিকোনো চাকৰি জ্ঞান থকা শুনা নাই বা শুনিছে কেৱল হয়তো প্ৰতিমান প্ৰতিবোৰ ৪৪ চনৰ কথা কৈছোঁ কেৱল চেনেলৰ কোম্পানী গ্ৰামৰ কোম্পানী ৰেকৰ্ড হৈছিলে বেংগলখন ৰেকৰ্ডিং হৈছিলে কোনে গাইছে অনুকূল ৰাম কোনে গাইছে ৰাণীবা কোনে গাইছে হাৰ্বেল শৰ্মা বিভিন্ন ব্যক্তি অসমৰ অন্য এক নামজনা অনুষ্ঠান ফূৰ্তিত হয় জীৱন জোৰা কালমাৰ বাবে ফূৰ্তিত থকা সহায়ত আপোনাৰ সৃষ্টিশীলতা স্বপ্ৰতিভাৰে দীপ্তিমান আৰু বিনয়ী জীৱনবোধৰ অধিকাৰী এগৰাকী বৰেণ্য সংগীত পৰিচালকৰ উপস্থিতিয়ে সঁচাকৈ আজি আমাক ধন্য কৰিলে তাৰ বাবে আপোনাৰ ওচৰত আমি সদায় কৃতজ্ঞ এখন গামোচাৰে আদৰণি জনাব সংবৰ্ধনা মান্য কৰেতো অসমীয়া লোককলা আৰু লোকসংস্কৃতি বিশ্বমুখী কৰাৰ বাবে আপুনি আজীৱন প্ৰচেষ্টা কৰিছে আপোনাৰ দৰে এগৰাকী তাপক ব্যক্তি আজি আমাৰ মাজত পাই আমি নিজকে ধন্য মানিছোঁ প্ৰথমে লক্ষ্ণৌ ভাতখণ্ডী সংগীত বিদ্যাপীঠৰ পৰা বি মিউজিক ল'বলৈ সক্ষম হোৱা আপুনি অসমৰে এগৰাকী সফল লোকশিল্পী অসমৰ স্বনামধন্য গীতিকাৰ ৰুদ্ৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা পুৰুষোত্তম দাস সময় ৰৈ নাথাকে আমাৰ এঘণ্টা সময় নষ্ট কৰোঁ মই 1 মিনিট সময় নষ্ট নকৰোঁ যিয়ে নহওক পৰিস্থিতি পৰিৱেশ কেতিয়াবা হৈ যাব পাৰে কিন্তু বিশেষকৈ তোমালোকৰ এতিয়াও বয়স হোৱা নাই কাৰণে গম পাবা যে ছাত্ৰ ছাত্ৰী বিশিষ্ট প্ৰতিশিল্পী মঞ্চত উপস্থিত আত্মীয় উপলক্ষে এনাটাছ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাইলৈকে মই আগবাঢ়ি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ গৌৰৱ জনালোঁ আজিৰ দিনটো সকলোৰ বাবে ভাল বুলি ভাবি লৈছোঁ কথা হ'ল সংগীতে আমাৰ গোটেই জীৱন আৰু জীৱনে সংগীত গতিকে জীৱনটো ভালকৈ আজিৰ দিনটো ভালকৈ যাওঁ বুলি ভাবিলে সংগীতৰ কথা চিন্তাটো কৰাটো উচিত বুলি মই ভাবোঁ সংগীত হ'ল ঈশ্বৰ প্ৰদত্ত বস্তু ঈশ্বৰ প্ৰদত্ত প্ৰদান কৰা সংগীত আমি ভক্তিৰ শ্ৰদ্ধা আৰু সাধনা এই তিনিটা চিন্তা কৰি আমি আগুৱাই যাব পাৰিলে আমাৰ গোটেই জীৱনী সফল কৰি ধৰিব পাৰোঁ
প্ৰথম কথা হৈছে সময় কথা প্ৰথমে কওঁ পঢ়াৰ লগতে সাহিত্য সংগীত মিউজিক একাডেমীৰ উদ্যোগত ৰূপালীজয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা পুৰণি গীতৰ কৰ্মশালা শব্দ সুৰৰ অতুল্য সংগীতক অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেশ চৌধুৰী দেৱলৈ আন্তৰিক সম্বৰ্ধনা। গীতাশ্ৰী মিউজিকৰ যিটো কৰ্মশালা আজিৰ পৰা আৰম্ভ হৈছে এইটো সুন্দৰ প্ৰচেষ্টা আমি যিমান পাৰোঁ আমি পুৰণি গীত মাতবিলাক আমি সুন্দৰভাৱে ৰাখিব লাগিব আজিৰ প্ৰজন্ম ৰাখিব লাগিব ইয়াৰ নেক্সট প্ৰজন্ম ৰাখিব লাগিব গতিকে আমাৰ উদ্দেশ্য হৈছে কি যিবিলাক বিলুপ্ত কিছুমান হয়তো ল'ৰা ছোৱালীবোৰ গান শুনাই নাই কাৰণ এইবিলাক 40s পৰা ৰেকৰ্ডিং হৈছিলে 50s ভিতৰত সেইবিলাক হয়তো ৰেকৰ্ডো নাই কিন্তু আমি সংগ্ৰহ কৰি সেইবোৰ গীত মাত সুন্দৰভাৱে ৰাখিব লাগে কাৰণে কৈছোঁ যেনে আনন্দন দাস হওক বা বৰুপ্ৰথম দাসে হওক প্ৰসন্নলাল চৌধুৰী হওক কাৰণে বহুত বিভিন্ন বিজন বৰদলৈ আছিল তেওঁলোকে মুক্তিনাথ শৰ্মা বৰদলৈ কীৰ্তিনাথ শৰ্মা বৰদলৈ ৰুদ্ৰ বৰুৱা কেশৱ মহন্তকে আদি কৰি আৰু বহুত বৰোদা শিল্পী গীতবিলাক আছে আমি দুদিনত কৰ্মশালাত নহয় সাধাৰণতে সময় লাগে ল'ৰা ছোৱালী যিটো আগ্ৰহ দেখিছোঁ আমি এতিয়া আৰম্ভণি যেতিয়া কৰিছোঁ সুন্দৰকৈ তেওঁলোকে পিক আপ কৰিব পাৰিছে ল'ব পাৰিছে তাৰ কাৰণ হ'ল কি সুৰৰ যিটো পদ্ধতি আৰু যিটো ৰচনাৰ যিটো পদ্ধতি যি সুন্দৰকৈ ৰচনা কৰি যি সুন্দৰকৈ সুৰ দিছিলে সেইমতে কথাদান কৰিছিলে যিটো মেলোডি বুলি যিটো কওঁ হাৰমনি নহয় হাৰমনিটো লাগে কিন্তু মেলোডি আছে এই গোটেই গানবিলাকে মেলোডি আছে যাৰ কাৰণে ল'ৰা ছোৱালী শিকিবৰ কাৰণে আগ্ৰহ কৰে আৰু শিকাত খুব সুন্দৰকৈ পিক আপ কৰিব পাৰে ল'ব পৰা হৈছে আমি আশা কৰিছোঁ যে এওঁলোকে আৰু এনেকৈ বিশাল পদ্ধতিত এওঁলোকৰ পৰা আনে কোনোবা শিকিব প্ৰজন্মকে প্ৰজন্ম গানবিলাক গাই থাকিব আমাৰ এখন সুন্দৰ অসম হ'ব বৰ অসম হ'ব প্ৰথমতে মই আজি ইনগাৰেশ্যনতে কৈছোঁ আমি অসমৰ চিন্তা নহয় বৰ অসম আৰু বিভিন্ন জনগোষ্ঠীৰ গীত মাতবিলাক আছে এইবোৰ গীত মাতো আমি শিকিব লাগিব আমি ইজনে সিজনৰ কথাটো ভাৱ ভংগী বুজিব পাব লাগিব গতিকে আমি সেইটো আশা ৰাখি আমি এই দুদিনত যিমানখিনিবোৰ ল'ৰা ছোৱালীকে আগ্ৰহ দেখিছোঁ যিমান পাৰোঁ আমি তেওঁলোকক শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ গীতাশ্ৰী মিউজিক একাডেমি 2001 চনত প্ৰতিষ্ঠা হৈছিল আৰু এইবছৰ 25 বছৰ ৰূপালী জয়ন্তী বৰ্ষ গতিকে তাৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ
অন্যতম সংগীত জগতৰ অন্যতম পুৰুষা ব্যক্তি শ্ৰদ্ধাৰ ৰমেন চৌধুৰীদেৱ আৰু লোকগীত আৰু বৰগীতক অসমৰ ভিতৰে বাহিৰে সফলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি অহা হেমেন দাসদেৱ, এই দুয়োজনক আমন্ত্ৰণ কৰি অনা হৈছে। আৰু ইয়াৰ আগতেও গীতাশ্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষৰ বাবে সংগীতৰ দিশত সকলো ফালে যাতে শুদ্ধ ৰূপত আগবাঢ়িব পাৰে, তাৰ বাবে অসমৰ আটাইতকৈ বচা শিল্পীসকলক ইয়ালৈ আমন্ত্ৰণ কৰে। আৰু এইবাৰো আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰমেন চৌধুৰীদেৱ আৰু হেমেন দাসদেৱক আমন্ত্ৰণ কৰি আনিছে। আমি আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আৰু বিশেষভাৱে তেখেতসকলৰ যি শিকনশৈলী, সেই শিকনশৈলীয়ে তেখেতসকলৰ আশীৰ্বাদৰ হাতখন ছাত্ৰ ছাত্ৰীসকলৰ মূৰত পৰাত বৰ ভাগ্যৱানৰ, তেওঁলোকক মই ভাগ্যৱান বুলিয়েই ক'ম। তেওঁলোকে আগলৈও এই কথা নিশ্চয় মনত ৰাখিব যে কাৰ অধীনত তেওঁলোকে কৰ্মশালা কৰিছিল। কাৰণ এতিয়া আমি এই আৰম্ভণিৰ গীতৰ কথাখিনি শুনিয়ে ইয়াৰ সম্পৰ্কে আমি অৱগত হৈছোঁ।